নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনাৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি কমেন্ট এটা কৰি জনাব। যদি আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, নহলে কিন্তু আপোনালোকে পৰিব পাৰে এটা ডাঙৰ বিপদত, কিয়নো ষ্টেট বেংকৰ ফালৰ পৰা এটা এলাৰ্ট জাৰি কৰি দিছে ষ্টেট বেংকৰ প্ৰত্যেক গৰাকী গ্ৰাহককে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। যদি আকৌ কেতিয়াবা বিপদত পৰে তেতিয়া কিন্তু আপোনালোকক ষ্টেট বেংকে সহায় নকৰিব, কিয়নো ষ্টেট বেংকে আপোনালোকক আগতীয়াকৈ সাৱধান কৰি দিছে এটা এলাৰ্টৰ জৰিয়তে। তো সেয়েহে আপোনালোকে অকণমান ভিডিঅ'টো মনোযোগেৰে চাওক, শেষলৈকে চাওক, নহলে কিন্তু বিপদত পৰিলে পাছত আপোনালোকক সহায় কৰোঁতা কোনো নোলাব পাৰে। তো আপোনালোকৰ ঘৰতো নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ ষ্টেট বেংকৰ একাউণ্ট আছে। ষ্টেট বেংকটো আমাৰ ভাৰতৰ ভিতৰতে সবতকে ডাঙৰ বেংক, মানে লাৰ্জেষ্ট বেংক হৈছে ষ্টেট বেংক। গতিকে প্ৰত্যেকৰ ঘৰতে এটা নহয় এটা ষ্টেট বেংকৰ একাউণ্ট থাকেই। তো আপোনাৰ ঘৰতো আছে। তো সেয়েহে শেষলৈকে চাওক, গোটেই ভিডিঅ'টো চাওক। তো মই শ্ৰী পাঞ্জাৱী গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা একেবাৰে কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এইটো চেনেলতে নিতৌ পাই থাকিবৰ কাৰণে। তো ষ্টেট বেংকৰ একাউণ্ট আপোনালোকৰ প্ৰত্যেকৰ আছে। ষ্টেট বেংকৰ একাউণ্ট এঘৰ মানুহ, মানে যিকোনো এঘৰ মানুহত এটা হ'লেও ষ্টেট বেংকৰ একাউণ্ট থাকেই। তো সেইকাৰণে এইটো সম্পূৰ্ণকৈ চাওক। তো বন্ধু বান্ধৱীসকল, খবৰ ওলাইছে ষ্টেট বেংকৰ ফালৰ পৰা এটা এলাৰ্ট জাৰি কৰি দিছে ষ্টেট বেংকৰ প্ৰত্যেকগৰাকী কনজিউমাৰকে, প্ৰত্যেকজন গ্ৰাহকলৈ এটা এলাৰ্ট জাৰি কৰি দিছে ষ্টেট বেংকে, আৰু কৈছে যে আপোনালোক সাৱধান হওক, নহলে কিন্তু বিপদত পৰিব, আৰু বিপদত পৰিলে কিন্তু পাছত ষ্টেট বেংকেও আপোনালোকক সহায় কৰিব নোৱাৰিব। প্ৰথমে আপোনালোকে এইখন নটিছখন চাওক। ষ্টেট বেংকৰ ফালৰ পৰা যিখন আপোনালোকক নটিছ দিছে সেই নটিছখন চাওক, আৰু সেই নটিছখনত ষ্টেট বেংকে কৈছে যে বৰ্তমান সময়ত কিছুমান লোকলৈ, ষ্টেট বেংকৰ কিছুমান গ্ৰাহকলৈ কিছুমান স্কেমাৰে মেছেজ পঠাইছে, আৰু সেই মেছেজটোত লিখা থাকে যে এই মেছেজটো গৈছে ষ্টেট বেংকৰ তৰফৰ পৰা। তো আপোনালোকক ষ্টেট বেংকে একটা বিশেষ বেনিফিট প্ৰদান কৰিছে। তো সেই বেনিফিটটি ল'বৰ কাৰণে আপোনালোকে এই লিংকটোত ক্লিক কৰক। এনেকুৱা ধৰণৰ আপোনালোকলৈ এটা মেছেজ যাব বুলি কৈছে ষ্টেট বেংকৰ অফিচিয়েল ষ্টেটমেণ্টত। আৰু ষ্টেট বেংকে কৈছে যে ষ্টেট বেংকৰ ফালৰ পৰা ষ্টেট বেংকে এনেকুৱা ধৰণৰ কোনো SMS এতিয়ালৈকে কোনো গ্ৰাহকক প্ৰেৰণ কৰা নাই, বা ভৱিষ্যতেও ষ্টেট বেংকে কোনো গ্ৰাহকক কোনো ধৰণৰ লিংকত ক্লিক কৰিবৰ কাৰণে উৎসুক নকৰে বুলি জনাইছে, বা কোনো ধৰণৰ লিংকত ক্লিক কৰিবৰ কাৰণে নজনাই বুলি কৈছে। মানে ডাইৰেক্টলি ক'বলৈ গ'লে এই মেছেজটো কোনোবা স্কেমাৰে পঠাইছে, আপোনালোকলৈও যাব পাৰে যে আপোনালোকে ষ্টেট বেংকৰ ৰিৱাৰ্ড লাভ কৰিছে, তো সেই ৰিৱাৰ্ড একচেপ্ট কৰিবৰ কাৰণে আপোনালোকে লিংকটোত ক্লিক কৰক। এনেকুৱা ধৰণৰ আপোনালৈ মেছেজ যাব পাৰে। নতুবা এনেকুৱা ধৰণৰ মেছেজ যাব পাৰে যে আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্টত 1 লাখ টকাৰ প্ৰি এপ্ৰুভ লোন হৈছে, আপোনালোকে ল'ব বিচাৰিলে ইয়াতে ক্লিক কৰক। বা এনেকুৱা ধৰণৰ মেছেজ যাব পাৰে, ধৰি লওক আপোনালোকৰ লাষ্ট ষ্টেপ আছে বাকী, আপোনালোকে ইয়াত জাষ্ট ক্লিক কৰিলে আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব ষ্টেট বেংকৰ। তো মেছেজটো দেখাত এনেকুৱা লাগিব যেন ষ্টেট বেংকৰ ফালৰ পৰা আহিছে, কিন্তু সেই মেছেজটো ষ্টেট বেংকৰ নহয়, কোনোবা স্কেমাৰে আপোনালোকলৈ পঠাইছে। গতিকে এইবিলাকৰ পৰা সাৱধান হ'বলৈ দিছে ষ্টেট বেংকে। ষ্টেট বেংকে কৈছে যে কোনো কাৰণতে ষ্টেট বেংকৰ তৰফৰ পৰা কোনো গ্ৰাহককে এনেকুৱা ধৰণৰ মেছেজবিলাক নপঠায় বুলি জনাইছে। এতিয়া আপুনি যেনিবা কি কৰিলে, সেই লিংকটোত ক্লিক কৰিলেই, ক্লিক কৰাৰ পাছত আপোনালোকৰ কি হ'ব, যেতিয়াই আপোনালোকে সেই লিংকটোত ক্লিক কৰিব, লিংকটোত ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি এটা APK ফাইল ডাউনলোড হৈ যাব আপোনালোকৰ মোবাইলত। APK ফাইলটো ডাউনলোড হোৱাৰ পাছত এটা এপ ইনষ্টল হৈ যাব আপোনাৰ মোবাইলত, আৰু এপটো ইনষ্টল হোৱাৰ পাছত আপুনি এপটো আপোনাৰ মোবাইলত বিচাৰি নাপায়। ক'ত সোমাই আছে, ক'ত সোমাই নাই থকা, আপোনালোকে সেই এপছটো বিচাৰি নাপায়। যেতিয়ালৈকে আপোনালোকৰ মোবাইলটো ফৰ্মেট নামাৰে তেতিয়া পৰ্যন্ত সেই এপছটো আপোনালোকে মোবাইলৰ পৰা আঁতৰাব নোৱাৰে। এপছটো আপোনাৰ মোবাইলতে থাকিব, আৰু সেই এপছৰ জৰিয়তে কোনোবা এজন XYZ মানুহে, মানে যিজন মানুহে নেকি আপোনাৰ মোবাইললৈ মেছেজটো পঠাইছিলে, সেই মানুহজনে আপোনাৰ মোবাইলটো চাই থাকিব পাৰে। আৰু সেই কাৰণে ষ্টেট বেংকে কৈছে যে এনেকুৱা লিংকত আপোনালোকে কেতিয়াও ক্লিক নকৰিব। তো এপছটো যেনিবা ইনষ্টল কৰিলে আপোনালোকৰ মোবাইলত, এপছটো ইনষ্টল কৰাৰ পাছত সেই মানুহজনেনো কি কৰিব পাৰিব, সাপোজ আপোনালোকক আপোনালোকৰ মোবাইলত কিবা এটা OTP আহিলে, আপোনালোকৰ বেংকৰ OTP আহিলে, মই যেনিবা আপোনাৰ বেংকৰ একাউণ্টে হেক কৰিব বিচাৰিছোঁ, আপুনি যেতিয়ালৈকে মোক
আপোনাৰ মোবাইলৰ OTP-টো নিদিব তেতিয়ালৈকে মই আপোনাৰ বেংকৰ একাউণ্টটো হেক কৰিব নোৱাৰিম কিন্তু মই যে আপোনাৰ মোবাইলত এটা এপছ ইনষ্টল কৰি থৈছোঁ ইয়াতে মই যেতিয়া নেকি আপোনাৰ মোবাইলত OTP আহিবৰ কাৰণে ৰিকুৱেষ্ট পঠালো তেতিয়া আপোনাৰ মোবাইলত OTP গ'ল কিন্তু আপুনি মোক নাই দিয়া তথাপিও মই OTP-টো গম পাই যাম কেনেকৈ কাৰণ মই আপোনাৰ মোবাইলত কি কৰিছোঁ সেই এপটো ইনষ্টল কৰি ৰাখিছোঁ আৰু সেই এপটোৰ জৰিয়তে মই মোৰ মোবাইলত আপোনাৰ OTP-টো চাই থাকিব পাৰিম আৰু সেই OTP-টো মই ইয়াতে কম্পিউটাৰত টাইপ কৰিলোঁ আৰু আপোনাৰ একাউণ্টটো লগইন কৰিলোঁ তাৰ পাছত আৰামছে আপোনাৰ একাউণ্টৰ পইচাখিনি মোৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি ললোঁ এইটো হৈছে স্কেমাৰ বিলাকৰ সিস্টেম তো সেই কাৰণে আপোনালোকক আগতীয়াকৈ ষ্টেট বেংকৰ ফালৰ পৰা সতৰ্ক কৰি দিছে তো আপোনালোকে ভুলতো তেনেকুৱা ধৰণৰ লিংকত ক্লিক নকৰিব পাছত যদি প্ৰবলেমত পৰে তেন্তে কিন্তু আপোনালোক নিজে জগৰীয়া হ'ব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম